ইনভেষ্টিগেশ্যন তেওঁলোকে কৰি আছে, গোটেইখিনি ডিটেইল তেওঁলোকৰ হাতত আছে। মই কি ক'ম, জুবিনে তেওঁৰ হাতলৈ অহা কিছু পইচা তেওঁলোকক থবলৈ দিয়াটো হয়, আৰু যিখিনি সামাজিক কাম তেওঁ কৰে বা কাৰোবাৰ হাতলৈ দিয়ে তেনেকুৱা কিছুমান লেনদেন হয়। বাকী মই জুবিনৰ পইচাৰ লেনদেনৰ কথা একোৱেই নাজানো, মই সদায় কৈ আহিছোঁ। গতিকে এইখিনি প্ৰশ্ন মোলৈ উত্থাপন হ'বই নালাগে। বাকী তদন্ত যি হৈ আছে, তেওঁলোকৰ হাতত গোটেইখিনি বেংক ষ্টেটমেণ্ট আছে, তেওঁলোকে গোটেই ডিটেইল পাইছে, তেওঁলোকে যি ডায়েৰী মেইনটেইন কৰে সেইখিনিও নিছে বুলি গম পাইছোঁ। গতিকে মোক এইখিনি প্ৰশ্ন কৰি লাভ নাই। আচলতে মই একো তথ্য দিব নোৱাৰিম। ধন্যবাদ। ৰাজনীতি নহয় বুলি মানৱ ৰবিনে কৈছে, বহুতে সকলোৱে কৈছে, আমি সকলোৱে বিচাৰিছোঁ ৰাজনীতিকৰণ নহওক, এইটো কোনো ৰাজনীতিকৰণ কৰা বিষয়ে নহয়। জুবিনৰ সেই দিনটোত জুবিনৰ লগত কি হৈছিল, তেওঁক ইমান নিথৰুৱা কেলে কৰা হ'ল, ইমান আমাৰ আলাসৰ এজন ব্যক্তি, আমি ইমান মৰমেৰে আলফুলে তেওঁক ৰাখোঁ, সকলোৰে মৰমৰ, সকলোৰে ইমান আদৰৰ, এই লক্ষ লক্ষজনৰ মৰমক নেওচি তেওঁক নি পেলাই ইমান নেগলেক্ট কিয় কৰা।